প্ৰথমতে মই টাইম আউটৰ সমূহ কৰ্মকৰ্তাসকললৈ আৰু অসমবাসী ৰাইজলৈ শাওণ মাহ আৰু আগন্তুক সোমবাৰৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ওম নমঃ শিৱায়। শিৱ বাবাই সকলোৰে মংগল কৰক, দেশৰ মংগল কৰক, আমাৰ অসমৰ মংগল কৰক, সেয়াই মোৰ কামনা। আৰু কাইলৈ প্ৰথম সোমবাৰ বুলি ইতিমধ্যে সকলোৱে সাজু হৈছে। সোমবাৰে শিৱ বাবাৰ আশীৰ্বাদ ল'ব লাগে। যিসকল ল'ৰা ছোৱালীৰ বিয়া বাৰুৰ বয়স হৈছে কিন্তু কিবা কাৰণত বিয়া বাৰুত বাধা পৰিছে, বিবাহত আগবাঢ়িব পৰা নাই, কিছুমানৰ প্ৰেম প্ৰীতিত বাধা থাকে, তেওঁলোকে কিন্তু কাইলৈৰ দিনটোত বৰ ভালদৰে যদি শিৱ পূজা কৰে, শিৱলিংগত অভিষেক কৰে, নিশ্চয় ফল লাভ কৰিব পাৰিব। বিশেষকৈ কেঁচা গাখীৰৰ লগত, এঙা গাখীৰৰ লগত যদি বগা তিল মিক্স কৰাকৈ শিৱলিংগত অৰ্পণ কৰে, তেতিয়া কিন্তু বিয়া বাৰুৰ বাধা থাকিলে দূৰ হয়। কেৱল ছোৱালীবিলাক নহয়, ল'ৰাবিলাকেও যদি তেনেকুৱা কৰে, বাধা বিঘিনিবিলাক দূৰ হ'ব। প্ৰেম প্ৰীতিৰ ক্ষেত্ৰতো বাধা থাকিলে দূৰ হ'ব। এই মাহতে বিষ্ণুৱে যোগনিদ্ৰাত যাব। বিষ্ণু জাগৰিত অৱস্থাত থাকে আকৌ যোগনিদ্ৰাটো যায়। এই মাহতে যোগনিদ্ৰাত যাব। আৰু মনত থাকিব, এই সময়ছোৱাত আমি কিন্তু নৱৰাত্ৰি পালন কৰি আছোঁ। তাৰমানে আচলতে বছৰত 4টা নৱৰাত্ৰি থাকে দেই। এটা হ'ল শাৰদীয় পূজাৰ সময়ত, এটা হ'ল চৈত মাহৰ নৱৰাত্ৰি, আমি সকলোৱে জানো। কিন্তু আৰু 2টা গোপন নৱৰাত্ৰি আছে। এই নৱৰাত্ৰিটো আষাৰ মাহত আৰম্ভ হৈছে, শাওণৰ এটা পাৰ্টিকুলাৰ টাইমলৈ, মানে নদী চলি থাকে। গতিকে এই পবিত্ৰ সময়ত আপুনি যদি শিৱলিংগত পূজা পাতল কৰে, এই বছৰটোত কিছুমান জ্যোতিষ মতে বিশেষ যুগৰো সৃষ্টি হৈছে। কাৰণ ইতিমধ্যে শনিৰ যি চেঞ্জ আছে, শনি বক্ৰী হ'ব, বৃহস্পতিৰ শুক্ৰৰ যি পৰিৱৰ্তন বা যি অৱস্থান, তাতে কিন্তু কিছুমান ৰাশিৰ অতি ভাল হ'ব। প্ৰায় সকলোৱে কিছুমান ভাল ফল পাব পাৰে। মনত ৰাখিব, এই মাহত গোটেই মাহটো, বিশেষকৈ কাইলৈৰ দিনটোত, সোমবাৰ দিনটোত, ৰুদ্ৰাক্ষৰ মালাৰ ডালত 108 বাৰ মান যদি আপুনি জপ কৰিব পাৰে, ওম নমঃ শিৱায়, তেতিয়া কিন্তু শিৱ বাবাৰ আশীৰ্বাদ অতি সোনকালে আপুনি লাভ কৰিব পাৰিব। আৰু কাৰণ ৰুদ্ৰাক্ষ অতি পবিত্ৰ বস্তু। কোৱা হয় যে শিৱৰ চকুলোৰ পৰা ৰুদ্ৰাক্ষ গছৰ সৃষ্টি হৈছে। শিৱৰ প্ৰিয় বস্তুবোৰৰ ভিতৰত যেনে সাপডাল শিৱৰ প্ৰিয়, ডমৰু শিৱৰ প্ৰিয়, গাখীৰ শিৱৰ প্ৰিয়, ঠিক তেনেকুৱা ৰুদ্ৰাক্ষ শিৱৰ অতি প্ৰিয়। আপুনি ৰুদ্ৰাক্ষ পিণ্ডক আৰু লগতে ওম নমঃ শিৱায় 108 বাৰমান কওক। 108, 108, 1 মানে 1 আৰু অদ্বিতীয়। আচলতে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ভিতৰত শিৱ হৈছে 1 আৰু অদ্বিতীয়। তেখেতক পূজা পাতল কৰিলে 33 কোটি দেৱতাৰ পূজা হৈ যায়, তেখেতক সন্তুষ্ট কৰিব পাৰিলে। তাৰপিছত আহে 0। 0 আচলতে মহাজাগতিক ৰহস্য। মহাজাগতিক ৰহস্য আমি কোনো এতিয়ালৈকে ভেদ কৰিব পৰা নাই, চাইণ্টিষ্টসকলেও পৰা নাই। গতিকে 0ৰ এটা সাংঘাতিক, আমি সকলোৱে 0ৰ পৰা আহিছোঁ, আকৌ 0লৈ গুচি যাম। এই সংখ্যাটো, তাৰপিছত আহে 8, 108। এই সংখ্যাটো কিন্তু অতি পবিত্ৰ আৰু শনিৰ সংখ্যা, মহামৃত্যুঞ্জয়, মৃত্যুঞ্জয়ৰ সংখ্যা, শিৱৰ সংখ্যা। গতিকে 108, 108 বাৰ যদি আপুনি ওম নমঃ শিৱায় উচ্চাৰণ কৰে, তেতিয়া কিন্তু আপুনি অতি ভাল ফল আশা কৰিব পাৰে। মনত ৰাখিব, কাইলৈৰ যোনটো পূজা, এই পূজাত যদি গংগাজল শিৱলিংগত ঢালিব পাৰে, কাৰণ গংগাক মানে শিৱই জটাত ধাৰণ কৰিছিল। গতিকে গংগাজল শিৱলিংগত আপুনি যদি ঢালিব পাৰে, আপোনাৰ প্ৰেম প্ৰীতিত বাধা থাকিলে, যদি আপোনাৰ এফেয়াৰ্ছ বা ক'ৰবাত যদি কাজিয়া পেচাল বাধা আছে, লগে লগে দূৰ হৈ যাব। কথাত কোৱা হয় যত্ৰ জীৱ তত্ৰ শিৱ, তাৰমানে য'ত জীৱ তাতে কিন্তু শিৱ। আৰু এই মাহত শিৱ কৈলাশৰ পৰা মৰ্তলৈ নামি আহে। গতিকে মৰ্তলৈ নামি অহাৰ পিছত শিৱ আমাৰ ওচৰে থাকে। আমি যদি শিৱক অকণমানো কিবা দি পূজা পাতল কৰোঁ, শিৱই কিন্তু সন্তুষ্টি লাভ কৰে। শিৱ কোৱা হয় আশুতোষ, শিৱৰ কেইবাটা নামটো, তাৰ ভিতৰত আশুতোষ এটা, মানে অতি সোনকালে শিৱই সন্তুষ্টি লাভ কৰে। গতিকে এই মাহত শিৱ পূজা কৰিলে, শিৱ যেতিয়া মৰ্তত থাকে, আপোনাক সোনকালে আশীৰ্বাদ দিব। আপুনি যি বিচাৰে শিৱই কিন্তু আপোনাক তাকে দিব। আৰু শাওণ মাহত বগা আৰু হালধীয়া ফুলেৰে আপুনি পূজা পাতল কৰিব পাৰে, নীলকণ্ঠ ফুলেৰে পূজা পাতল কৰিব পাৰে। কাৰণ শিৱই কিন্তু হলাহল বিষ, সমুদ্ৰ মন্থন কিন্তু এই মাহতে হৈছিলে। আৰু সেই যোনটো বিষ, এই বিষটো শিৱই কণ্ঠ ধাৰণ কৰিছিলে। গতিকে শিৱ নীলকণ্ঠ, কণ্ঠ নীলাবৰ্ণ হৈ গৈছিলে। নীলকণ্ঠৰ ফুলেৰে পূজা পাতল কৰক আৰু সংযম ৰক্ষা কৰক। আজি ছানডে, গতিকে কাইলৈ সোমবাৰ, ছানডেৰ দিনা আপুনি সংযম ৰক্ষা কৰি চলিব লাগে, নিৰামিষ আহাৰ গ্ৰহণ কৰক। কাইলৈ দিনটোত লঘোণত থাকক, উপবাসত থাকক আৰু শিৱলিংগত পূজা পাতল আগবঢ়াওক।
গতিকে সোনকালে ফল পাব। আৰু এটা কথা মনত ৰাখিব, 108টামান বেলপাত দিবলৈ নাপাহৰিব। শিৱৰ অতি প্ৰিয় বস্তু হৈছে বেলপাত। এই মাহত কিন্তু আপুনি বেলগছ নাকাটিব। ধুতৰা ফুলৰ গছ থাকিলে, কাঁইটীয়া গছ থাকিলে আপুনি এই মাহত নাকাটিব। আৰু 108টা বেলপাত কিন্তু 108টা স্বৰ্ণমুদ্ৰাৰ সমান, ইমান দামী। এই মাহত আপুনি শিৱলিংগত অৰ্পণ কৰক। গাখীৰ অতি পবিত্ৰ বস্তু। পবিত্ৰতা ৰক্ষা কৰিবলৈ হ'লে শিৱলিংগত গাখীৰ পানী দিয়ক। জালুক আৰু তিলেৰে শিৱলিংগত আপুনি অভিষেক কৰিব পাৰে। কাইলৈৰ দিনটো আপুনি অতি পাৱাৰফুল, আপোনাৰ টাইম যাব, কিবা বাধা থাকিলে দূৰ হ'ব। আপুনি যদি ঘিউৰে শিৱলিংগত দিয়ে, ঘিউ দিয়ে, তেতিয়া কিন্তু দেখাত শক্তি বৃদ্ধি পাব, বল বৃদ্ধি পাব। দৈ দিলে, দৈ দি পেলাই যদি আপুনি অভিষেক কৰে, মনৰ সুখ বৃদ্ধি পাব, সন্তান সুখ বৃদ্ধি পাব, মনৰ একাগ্ৰতা বৃদ্ধি পাব। বিশেষকৈ যিসকল ষ্টুডেণ্ট, বিদ্যাৰ্থী, তেওঁলোকৰ বাধা আছে, বিভিন্ন কামত বাধা থাকে, মন নবহে, কনচেনট্ৰেশ্যন ব্ৰেক কৰে, তেওঁলোকে যদি শিৱলিংগত দৈৰে অভিষেক কৰে তেতিয়া একাগ্ৰতা বৃদ্ধি পাব। বগা তিলেৰে যদি আপুনি কৰে, বগা তিল যদি গাখীৰত মিলাই অভিষেক কৰক, আপোনাৰ পাৱাৰ বৃদ্ধি পাব আৰু বিভিন্ন পাপৰ পৰা আপুনি মুক্তি পাব। পূৰ্বজনৰ পাপ থাকিলেও কিন্তু মুক্তি পাব। ক'লা তিলেৰে যদি অভিষেক কৰে গাখীৰৰ লগত মিলাই, আপোনাৰ শত্ৰু নাশ হ'ব। শত্ৰুৱে আপোনাক কোনো ধৰণৰ অনিষ্ট কৰিব নোৱাৰে বছৰটোত। কিন্তু মনত ৰাখিব, যোনটো আপুনি পাত্ৰৰে শিৱলিংগত দিব, আপুনি ষ্টীলৰ পাত্ৰত দিব পাৰে, বহুতে সোণৰ পাত্ৰটো দিয়ে, ৰূপৰ পাত্ৰত দিলে আটাইতকৈ ভাল। কাঁচৰ আপুনি ইউজ কৰিব পাৰে, তামৰ কিন্তু ইউজ নকৰিব। বেলেগ ধৰণৰ আপুনি কাঁহ পিতলৰো আপুনি দিব পাৰে, সেইবিলাক হৈছে পবিত্ৰ। আৰু এই মাহত বেমাৰী মানুহে শিৱ পূজা কৰিলে কিন্তু বেমাৰ আজাৰ দূৰ হয়। যদি আপুনি ক'লা পক্ষীক খুৱায়, যেনে কাউৰী বা তেনেকুৱা ক'লা পক্ষীক খুৱায়, তেতিয়াও কিন্তু যথেষ্ট ভাল হয়। আৰু স্বামী বিবেকানন্দই শিৱ পূজা কৰিছিলে। তেখেতে একেবাৰে সৰুকালৰ পৰাই শিৱক ভাল পাইছিলে, গতিকে তেখেতক বিলয় নাম হৈছিলে, মানে শিৱৰ বিল্লেশ্বৰ শিৱৰ নাম আছিলে। আৰু তেখেতে কৈছিলে, জীৱ পূজা কৰে যেইজন, সেইজন সেবিছে ঈশ্বৰ। তাৰমানে যিসকলে জীৱৰ পূজা পাতল কৰে তেওঁলোকে আচলতে ঈশ্বৰৰ পূজা পাতল কৰে। গতিকে এই মাহত আপুনি পশু পক্ষীক খুৱাওক, আপুনি দুখীয়া লোকসকলক সেৱা কৰক, আপুনি কিন্তু ঈশ্বৰে সেৱা কৰাৰ নিচিনা হ'ব। আৰু সোনকালে শিৱ যেতিয়া শাওণ মাহত ইয়াতে থাকে, মানে আমাৰ ধৰিত্ৰীত থাকে, তেখেতৰ আশীৰ্বাদ সোনকালে লাভ কৰিব পাৰিব। কিন্তু মনত ৰাখিব, এই মাহত ব্ৰহ্ম মুহূৰ্তত আপুনি উঠিব লাগিব, একেবাৰে পুৱা। আৰু সেই পুৱা যদি আপুনি শিৱ পূজা কৰে, শিৱ চালিচা পঢ়ে, শিৱৰ মন্ত্ৰোচ্চাৰণ কৰে, হৰ হৰ মহাদেৱায় নমঃ, আপুনি যদি ৰূপৰ ত্ৰিশূল, ৰূপৰ নাগ নাগিনী শিৱলিংগত অৰ্পণ কৰে, তেতিয়া কিন্তু শিৱৰ আশীৰ্বাদ অতি সোনকালে পাব। কাৰণ শিৱৰ পবিত্ৰ বা প্ৰিয় বস্তুবোৰৰ ভিতৰত ত্ৰিশূল আৰু সাপো আছে। যিসকলৰ কালসৰ্প যোগ থাকিলে কিন্তু এই মাহত, কাইলৈ সোমবাৰ আপুনি পূজা পাতল কৰক, কালসৰ্পটো নাশ হ'ব। ৰাহু আৰু কেতুৰ এটা ছাইডত গোটেই গ্ৰহবোৰ বহি আছে যদি আপোনাৰ পুষ্টিখনত, সেয়া হ'ল কালসৰ্প। সোনকালে আপুনি এনেধৰণৰ পূজা পাতল কৰক, কালসৰ্প দুখ নাশ হ'ব। গতিকে কাইলৈৰ দিনটোত ইমান পবিত্ৰ দিন, সকলোৱে সাজু হৈ থাকক আৰু শিৱ পূজা কৰক। গোটেই দিনটো আপুনি লঘোণত থাকিব পাৰিলে বেছি ভাল, নতুবা ফল মূল আহাৰ কৰিব পাৰে, তেনেকুৱাকৈ কৰক। নিশ্চয় শিৱৰ আশীৰ্বাদ লাভ কৰিব পাৰিব, সকলো দিশত আপোনাৰ মংগল হ'ব। ওম নমঃ শিৱায়।